প্ৰেমৰ চলনাৰে বহিঃ ৰাজ্যৰ পৰা আহি পলুৱাই লৈ গ'ল নাবালিকাক। অৱশেষত ৰাইজৰ হাতত আটক নাবালিকাসহ যুৱক। নাবালিকাক নাৰী দেহ চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ বাবে পলুৱাই নিয়ে। বঙাইগাঁৱত অনলাইন গেমছে পুনৰ বিপদ মাতি আনিলে এগৰাকী নাবালিকাৰ। প্ৰথমে পোকো নামৰ অনলাইন গেমছৰ জৰিয়তে চিনাকি হয় পশ্চিমবংগৰ পাৰগানা জিলাৰ উৎসি থানাৰ অন্তৰ্গত চিৰাকুলি গাঁৱৰ সৰৱাৰ শেখ নামৰ এজন যুৱকৰ সৈতে। পিছত যুৱকজনে সুদূৰ পশ্চিমবংগৰ পৰা বঙাইগাঁও জিলাত আহি প্ৰেমৰ চলনাৰে নাবালিকাগৰাকীক পলুৱাই লৈ যায় যদিও অৱশেষত ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ৰাইজে দুয়োকে আটক কৰি চাপৰ আৰক্ষী থানাত খবৰ দিয়ে। চাপৰ আৰক্ষীয়ে দুয়োকে আটক কৰি থানালৈ লৈ আহে আৰু পিছত বৈতামাৰী আৰক্ষীৰ হাতত গতাই দিয়ে। আনফালে যুৱকজনে নাবালিকাগৰাকীক পলুৱাই নি নাৰী দেহ চক্ৰৰ ওচৰত বিক্ৰীৰ বাবে পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। কেমন করে প্রেম হয়েছিল? কি এপছে? পকো গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। হোৱাৰ পিছত এই আহিছিল ল'ৰাটো খেলি আহিছিল। অহাৰ পিছত এই ছোৱালীটো কিবা ৰিলেশ্যন কৰিছে। হোৱাৰ পিছত আৰু দেখা দি গৈছে, ফোন কৰি লৈ গৈছে। লৈ যোৱাৰ পিছত আমি বিচাৰি আছিলোঁ, পোৱা নাই। তাৰপিছত এই তালগুৰি এই নৃত্য বজাৰত পাইছোঁ মই দেখা পাইছোঁ ধৰিছোঁ। ধৰি লৈ হোৱা নাই, কাৰণ এইকাৰণে মানে বিক্ৰী কৰিবলৈ লৈ গৈছিল। ল'ৰাজন হয় কলকাতা আহি পেলাই, মানে এইখিনি জানি পাইছোঁ কলকাতাৰ সিফালৰ হয়। চাপৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ 13।